গ্ৰেড 3 হওক নাইবা গ্ৰেড 4 হওক অথবা অসম পুলিচ এবি ইউবি এপিআৰ কামাণ্ডো যি কিয়ে নহওক কিয় অসম চৰকাৰৰ কিবা এটা গভৰ্ণমেণ্ট চাকৰি ল'বলৈ হ'লে আপোনাৰ দুটা বস্তু মাষ্ট বি থাকিবই লাগিব। আৰু এইটো মই কোৱা নাই, আমাৰ CM ছাৰে দুদিন আগত লাইভ আহি নিজে মুখে কৈছে যে অসম চৰকাৰৰ চাকৰি পাবলৈ হ'লে দুটা বস্তু আপোনাৰ থাকিব লাগিব। এটা হৈছে অসমৰ লোকেল লেংগুৱেজ জানিব লাগিব, অৰ্থাৎ অসমীয়া ভাষাটো জানিব লাগিব, আৰু আপোনাৰ PRC থাকিবই লাগিব। এইটো অকল আজিৰ কথা নহয় যে অসম চৰকাৰৰ চাকৰি পাবলৈ হ'লে PRCখন লাগিবই লাগিব। এইটো আগতেও লাগিছিল আৰু এতিয়াও লাগে। অকল অসম চৰকাৰৰ চাকৰিতে নহয় যে PRC লাগে, আপুনি যদি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিও লয় তেতিয়াহ'লেও আপোনাৰ PRC নহ'লে ডমিচিয়েল এই দুটাৰ ভিতৰত এটা মাষ্ট বি লাগিবই লাগিব। আপুনি যদি মোৰ কথা বিশ্বাস নকৰে আপোনাৰ ঘৰৰ ওচৰে পাজৰে থকা চাকৰি কৰা মানুহবোৰৰ পৰা আপোনালোকে শুনিব, বিশেষকৈ পুলিচকে শুনিব যে দাদা আপুনি যেতিয়া চাকৰি পাইছিল তেতিয়া আপোনাৰ PRCৰ প্ৰয়োজন হৈছিল নে হোৱা নাই। 100% হৈছিল। মই যেতিয়া চাকৰি পাইছোঁ মোকো PRCৰ প্ৰয়োজন হৈছিল। তো এতিয়া যিহেতু CM ছাৰে লাইভত আহি হঠাৎ কৈছে যে PRC মাষ্ট বি লাগিব, তো গোটেই অসমৰ যিমান ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে সকলোৰে মনত এটাই প্ৰশ্ন আহি আছে যে PRCখন ইণ্টাৰভিউত লাগিব নে ইণ্টাৰভিউৰ পিছত লাগিব। তো সকলোৰে মনৰ পৰা এইটো সন্দেহ মই দূৰ কৰি দিম। তো PRCখন মানে ইণ্টাৰভিউত লাগিব নে ইণ্টাৰভিউৰ পিছত লাগিব, ইয়াৰ বিষয়ে আমি ভিডিঅ'ৰ পিছত কথা পাতিম। আগতে কথা পাতি লওঁ, যিহেতু PRCখন আপোনাক লাগিবই, তো PRCখন আপুনি কেনেকৈ বনাব পাৰিব, PRC মানে বনাবলৈ আপুনি অফলাইন বনালে ভাল হ'ব নে অনলাইন বনালে ভাল হ'ব, ক'ত বনালে কিমান টকা খৰচা হ'ব, আৰু মানে আপোনাৰ PRCখন বনাবলৈ আপোনাৰ কি কি ডকুমেণ্ট লাগিব, আগত এইটো বিষয়ে আলোচনা কৰিম। প্ৰথম কথা হ'ল আপুনি যদি PRCখন আপোনাৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা যদি অফলাইন হিচাপে বনাব বিচাৰে তেতিয়াহ'লে আপোনাৰ প্ৰথমতে এটা উকিলক ধৰিব লাগিব, তাৰ পিছতহে আপুনি PRCখন বনাব পাৰিব। আৰু এটা ডিষ্ট্ৰিক্ট কোৰ্টত যদি PRC বনাব যায় ইয়াৰ অফিচিয়েল ফিজটো কিমান মই এইটো নাজানো, কিন্তু হয় আপুনি যদি এটা উকিলক মানে ধৰি এখন PRC বনাব যায় তেতিয়াহ'লে আপোনাৰ মিনিমাম 2000তকৈ ওপৰত টকা খৰচা হ'ব আৰু আপোনাৰ সময় লাগিব মিনিমাম 1 মাহ। আৰু যদি আপুনি অনলাইন PRCৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে অনলাইন যিটো PRCৰ মানে অনলাইন এপ্লাইৰ যিটো ফিজ এইটো মাত্ৰ 30 টকা। আৰু আপুনি যদি নিজৰ মোবাইলতে কৰে তেতিয়াহ'লেতো ভাল, আৰু যদি মোবাইলত কৰিব নোৱাৰে আপুনি যিটো অনলাইন শ্বপত যাব বা কেফেত যাব সি মানে নিজৰ মানে এটা মজুৰি ল'ব, সেইটো নিজৰ ইচ্ছাত ল'ব পাৰে, 50 টকা 100 টকা 150 টকা, এইটো এৰিয়া ভেদে বেলেগ বেলেগ হয়। এতিয়া কথা হ'ল যে ক'ত এপ্লাই কৰিলে আপোনাৰ কি কি ডকুমেণ্ট লাগিব। হয় আপুনি যদি অফলাইন এপ্লাই কৰে আপোনাক যিকেইখন ডকুমেণ্ট লাগিব অনলাইন এপ্লাই কৰিলেও আপোনাক সেইকেইখন ডকুমেণ্টে লাগিব। PRC এখন এপ্লাই কৰোঁতে কি কি ডকুমেণ্ট লাগে, প্ৰথম হৈছে যে যিজন ব্যক্তিৰ কাৰণে PRCখন এপ্লাই কৰা হ'ব সেইজন ব্যক্তিৰ আধাৰ কাৰ্ড লাগিব। দ্বিতীয়তে হৈছে সেইজন ব্যক্তিৰ একপি ফটো লাগিব। নাম্বাৰ 3 1966 অথবা 1917ৰ ভোটাৰ লিষ্টৰ চাৰ্টিফাই কপি এখন লাগিব। নাম্বাৰ 4 আপোনাৰ কাৰেণ্ট ভোটাৰ লিষ্টখন লাগিব। নাম্বাৰ 5 কিছুদিন আগতে আমাৰ অসমত হৈ যোৱা NRCখনৰ NRCৰ ড্ৰাফ্ট কপি এখন লাগিব। নাম্বাৰ 6 এখন এপ্লিকেশ্যন ফৰ্ম লাগিব। নাম্বাৰ 7 PRC এপ্লাই ৰিজনটো, অৰ্থাৎ কি পাৰপছত আপুনি PRCখন এপ্লাই কৰিব। আগতে আছিল যে হায়াৰ এডুকেশ্যনেল পাৰপছত মানে PRC এপ্লাই কৰিছিল, তো আপুনি যিহেতু জব পাৰপছত PRCখন এপ্লাই কৰিব তো ইয়াত দিব লাগিব যে জব পাৰপছত মানে PRCখন লাগে বুলি। তো জব পাৰপছত PRCখন ওলাবলৈ হ'লে আপোনাক সেইখন ডকুমেণ্ট দিব লাগিব। আপুনি যিখন এডভাৰটাইজমেণ্ট চাই আপুনি এপ্লাই কৰিছে সেই আপুনি মানে আপোনাৰ জবৰ এডভাৰটাইজমেণ্টখন এডভাৰটাইজৰ নোটিছখনে ইয়াত দিব পাৰে। নাম্বাৰ 8 HSLCৰ এডমিট কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট, দুটা বস্তুৰে এটাই কাম, বাৰ্থ চাৰ্টিফিকেটখনৰ যিখন কাম হয় আমাৰ HSLCৰ এডমিট কাৰ্ডেদি সেইখন কামে হয়। নাম্বাৰ 9 গাৰ্জিয়ানৰ, যিজন ব্যক্তিৰ কাৰণে এইখন বনাই আছে তাৰ গাৰ্জিয়ানৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব। নাম্বাৰ 10 মাটিৰ খাজানা ৰচিদ, আৰু যিখন মাটিৰ খাজানা ৰচিদ আপুনি দিব সেইখন মাটিৰ খাজানা ৰচিদ একদম আপ টু ডেট হ'ব লাগিব। এনেকুৱা নহয় যে খাজানা কিবা এটা বাকী পৰি আছে। তো যিখন মাটিৰ আপুনি খাজানা পেপাৰখন একেবাৰে মানে ফুলফিল খাজানা ফিল আপ কৰা আছে সেইখনে দিব। এতিয়া এনেকুৱা বহুত ফেমিলি আছে যাৰ নেকি মাটিয়ে নাই, ঠিক আছে, নিজৰ নামত একো মাটি নাই, তেতিয়াহ'লে ইহঁতে নিজৰ যিটো ব্লাড ৰিলেশ্যন সেই ব্লাড ৰিলেশ্যনৰ কাৰোবাৰ যদি মাটিৰ যদি খাজানা পেপাৰ দিয়ে তেতিয়াও একচেপ্ট হৈ যায়। এইটো দি আপুনি অনলাইন এপ্লাই কৰিব পাৰিব PRCৰ কাৰণে। আপুনি যদি অনলাইন এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ সময়ৰ একো সীমা নাই, 1 মাহ 1.5 মাহ 2 মাহ
এনেকুৱা হ'ব পাৰে যে আপোনাৰ পিআৰচিখন নাও আহিব পাৰে, ভেৰিফাই নহ'ব পাৰে, আপোনাক পিআৰচিখন নিদিবও পাৰে, ইয়াৰ একো মানে গ্যাৰাণ্টি নাই। কিন্তু যেহেতু মানে ইণ্টাৰভিউখন সন্মুখত আহি আছে, CM ছাৰে নিজে মুখে কৈছে পিআৰচি লাগিব বুলি, সেইটো কাৰণত হয়তো এতিয়া পিআৰচিখন সোনকালে দিব পাৰে। কিন্তু ইয়াৰ একো সময়সীমা নাই যে এপ্লাই কৰা 10 দিন পিছত আহিব, 20 দিন মূৰত আহিব বা 1 মাহ পিছতে আহিব। তো অকল যদি আপুনি এপ্লাই কৰি বহি থাকে তেতিয়াহ'লেতো নোহোৱাৰ চান্স তেতিয়াহ'লেতো আপোনাৰ পিআৰচিখন হোৱাৰ চান্স খুব কমেই আছে। আপোনাৰ অকণমান দৌৰিব লাগিব, ভেৰিফাই কৰাব লাগিব, নিজে মানে অকণমান লাগিব লাগিব, তেতিয়াহে আপোনাৰ চান্স আছে যে আপোনাৰ পিআৰচিখন আহিব। এতিয়া কথা হ'ল যে পিআৰচিখন আপোনাৰ ইণ্টাৰভিউত লাগিব নে ইণ্টাৰভিউৰ পিছত লাগিব। এটা কথা হৈছে যে পিআৰচিখন যে লাগিব এইটো সঁচা। তো আমাকো পিআৰচি লাগিছে, কিন্তু আমাক পিআৰচি কেতিয়া লাগিছে, যেতিয়া আমি এপইণ্টমেণ্ট লেটাৰখন হাতত পাইছোঁ, তাৰ পিছত আমি যেতিয়া জইন কৰিছোঁ, সেই জইনিঙৰ সময়ত আমাৰ পিআৰচিৰ প্ৰয়োজন হৈছে। আৰু আপুনি যেতিয়া এপইণ্টমেণ্ট লেটাৰ আপোনাৰ হাতত পাব, তাৰ পিছত যদি আপুনি পিআৰচিখন ওলাব যায়, তেতিয়াহ'লেতো আপোনাক 1 পইচাৰ প্ৰয়োজন নহয়ও, আৰু আপোনাক সময়ো ইমান নালাগে। আপোনাক এদিনৰ ভিতৰতে আপোনাৰ পিআৰচি হাতত দি দিব। কাৰণ পিআৰচিৰ কাৰণে বহুত বস্তু ভেৰিফিকেশ্যন কৰিব লগা হয়। আৰু আপুনি যে জবৰ এপইণ্টমেণ্ট পাইছে, সেই জবটো পোৱাৰ আগতে আপোনাৰ গোটেই ভেৰিফিকেশ্যন অলৰেডি হৈয়ে যায়। তো এপইণ্টমেণ্ট লেটাৰখন চাইয়ে আপোনাক পিআৰচিখন দি দিয়ে। তো মই মানে ভাবোঁ যে এইবাৰো আপোনাৰ পিআৰচি ইণ্টাৰভিউত প্ৰয়োজন নহ'ব। ইণ্টাৰভিউৰ পিছত যেতিয়া আপুনি এপইণ্টমেণ্ট পাব, এপইণ্টমেণ্ট পোৱাৰ পিছত যেতিয়া আপুনি জইন কৰিব, তেতিয়াহে পিআৰচিৰ প্ৰয়োজন হয়। যিকোনো জবৰ ক্ষেত্ৰত আৰ্মি, BSF, CRPF, SSC যিমান আছে সকলোখিনিতে পিআৰচি নহ'লে ডমিচিলৰ প্ৰয়োজন হয়। ইয়াৰ একো ভুল নাই। তো আশা কৰোঁ এইবাৰো মানে পিআৰচিখন পিছতে লাগিব, ইণ্টাৰভিউত নালাগে। তো নিশ্চয় বুজি পাইছে। তো ভিডিঅ'টো যদি আপোনাৰ কাৰণে অকণমানো হেল্পফুল হৈ থাকে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।